আজি মই তোমালোকক নৱমৰ R1 চেপ্টাৰৰ 8 নম্বৰৰ পৰা কৈ দিছো। আগৰ ক্লাছত মই 1 ৰ পৰা 7 লৈ দিছো, এতিয়া তোমালোকক 8 ৰ পৰা দিছো। তো 8ত তোমাৰ কি হৈছে নম্বৰ 8 কোৱেশ্চনটো দিছে সৰল কৰা। সৰল কৰা দিছে কি হৈছে √10 * √5 যত √2 ইকুৱেল 1.41 √2 ৰ ভ্যালু দিছে 1.41 আৰু √10 * √5 ৰ মানটো উলিয়াব দিছে। তো আমি সলিউশন কেনেকৈ কৰিম চোৱা সলিউশন তো √10 * √5 তো 10 ক আমি কি কৰিব পাৰো √5 * 2 5 * 2 কৰি লিখিব পাৰো ন আৰু 10 মানে আৰু √5 টো আছে ইয়াতে √5 সো তোমাৰ কি হ'ব √5 * √2 * √5 এনেকৈ ডিভাইড কৰি লিখিছো যেহেতু 5 * 2 ৰ ওপৰত ৰুট আছে সো √5 চিনটো আমি এনেকৈ ডিভাইড কৰি লিখিছো। তাৰ পিছত তোমাৰ চোৱা এই √5 আৰু √5 * √5 মানে কি হ'ব 5 হ'ব √5 * √5 5 হয় আৰু √2 তো √2 ৰ ভ্যালু কিমান আছে 5 * 1.41 সো এটো যদি আমি মাল্টিপ্লাই কৰো 570 তো ইয়াতে তোমাৰ কি হ'ব এটো 7.05 এটো হ'ব आंसर। ইয়াতে তোমালোকৰ বুজিবলগীয়া কথাটো কি জানানে যে √5 * √5 ইকুৱেল আমি কি লিখিছো 5 লিখিছো। কেনেকৈ লিখিছো চাবা √5 * √5 ইকুৱেল কি হ'ব √5 হোল স্কয়ার। দেখোৱা কোনো সংখ্যাৰ ওপৰত যদি বৰ্গমূল চিনটো থাকে তেতিয়াহলে গম পাবা তাৰ মিনিংটো হৈছে পাৱাৰ হাফ। তো ইয়াৰ পাৱাৰটো কি হ'ব 5 টু দি পাৱাৰ হাফ তো ইনটু 2 দ্যাটস ইকুৱেল 5 হাফ ইনটু 2 দ্যাটস ইকুৱেল 5 হল না। তো √5 * √5 আমি কি কৰিছো 5 লিখিছো আৰু কেনেকৈ লিখিছো এইটো তোমালোকক বুজাই দিছো। এইটো আৰু পৰীক্ষাত ইমান দেখুৱাব নালাগে ডাইৰেক্ট কৰিলে হ'ল। এইটো প্ৰায় আহি থাকে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন। এটা নাম্বার 9 ত কি দিছে p/q আৰ্হিত প্ৰকাশ কৰা p/q আৰ্হিত প্ৰকাশ কৰা নাম্বার 9 ত দিছে। ফার্স্ট কোয়েশ্চনটো কি দিছে নাম্বার 1 0.81 বার এই বাৰটো কি বুজায় তাৰ মানে দশমিকৰ পিছত 81 কে আহি থাকিব বুজিছানে যে পৌনঃপুনিক মানে কি হয় যদি দশমিকৰ পিছত এটা সংখ্যা যিকোনো এটা সংখ্যা ৰিপিট হৈ থাকে তেতিয়া কি বুলি কোৱা হয় পৌনঃপুনিক সংখ্যা বুলি কোৱা হয়। সো এইটো পৌনঃপুনিক আৰু ইংৰাজীত ক'লে হৈছে নন টাৰ্মিনেটিং বাট ৰিপিটিং। দশমিকৰ পিছত কি আছে 81 আহিব যিমানলৈ লিখা লিখি দিব আৰু এইটো বুজাইছে পৰিমেয় সংখ্যা। সো তোমাৰ কি হ'ব ধৰা হ'ল সলিউশনটো আমি কেনে কৰিম ধৰা হ'ল x equal 0.818181 এনেকৈ লিখি যায়। এইটো হ'ল নাম্বার 1 হল। এই চোৱা x equal কি লিখিছো আমি 0.818181 এনেকৈ লিখিছো কাৰণ 81 টো ৰিপিট হৈ আছে। তাৰ পিছত আমি কি কৰিছো এটা দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হৈছে দুটা হৈছে সো আমি কি কৰিম 100 ৰে মাল্টিপ্লাই কৰিম। সো 100 ৰে যদি মই মাল্টিপ্লাই কৰো তেতিয়াহলে কি হ'ব এইটো 100x ইকুৱেল কি হ'ব 100 ইনটু 0.818181 ডট ইকুৱেল তোমাৰ কি হ'ব 81.8181 ডট ये है नंबर 2 এনেকৈ দি দিলা। তাৰ মানে 100 ৰে এইটো একিনে কৰিছো 100 100 ৰে কৰিছো মানে এইটোকো 100 ৰে কৰিব লাগিব। তাৰ মানে উভয় পক্ষক আমি কি কৰিছো 100 ৰে মাল্টিপ্লাই কৰিছো হল। x ইকুৱেল কি আছে 0.818181 আছে হল। তাৰ পিছত তোমাৰ কি কৰিছো উভয় পক্ষক আমি কি কৰিছো 100 দি কৰিছো 100 দি কিয় কৰিছো 100 ৰে মাল্টিপ্লাই কৰাৰ কাৰণটো হৈছে কি কেইটা সংখ্যা দশমিকৰ পিছত ৰিপিট হৈছে দুটা যেহেতু দশমিকৰ পিছত দুটা আছে সেইকাৰণে আমি কি কৰিছো 100 দি কৰিছো। যদি তিনিটা থাকিলে হেতেন 1000 দি কৰিলো হেতেন যদি এটা থাকিলে হেতেন 10 ৰে কৰিলো হেতেন হল। তাৰ পিছত তোমাৰ কি হ'ব নেক্সট স্টেপটো তুমি কি কৰা সো 2 - 1 কৰিবা 2
মাইনাস 1 কৰি পাও কি পাও 100x minus x is equal 81 minus 0 সদায় যেতিয়া তোমাৰ কি হয় এইটো এটা ইকুৱেশ্যন this equal this যদি তেনেকে থাকে তেতিয়া তুমি কি কৰিবা লেফট সাইডৰ পৰা আৰু ৰাইট সাইডৰ পৰা মাইনাস যদি এটা 100 আছে 100 ৰ পৰা x মাইনাস কৰিছো আৰে 81 আছে 81 ৰ পৰা 0 মাইনাস কৰিছো that's equal to হল তাৰ পিছত তোমাৰ কি কৰিবা तो 99x is equal 81 तो ये होगा तुम्हार x equal 81 by 99 तो ये जो हमें स्मॉलेस्ट फॉर्म लिस्ट फॉर्म वालों ने हो तो जो आगे तुम्हार क्या हो 9 की तो 9 लोगों ने 81 और ये जो होगा तुम्हार 9 11 तो x equal होगा 9 by 11 तो आंसर होगा तुम्हार की p by q फॉर्म जो इसे 9 by 11 এইটো হল তাৰপিছত নাম্বাৰ 2 কি দিয়া আছে চোৱা 0.8 বাৰ আছে চোৱা 0.18 বাৰ আছে তো নাম্বাৰ 2 আছে 0.18 বাৰ অকল 8 টো ৰিপিট হ'ব আগত কি আছিল দুটা সংখ্যা ৰিপিট হৈ আছে ইয়াতে কিন্তু অকল 8 টোহে ৰিপিট হৈ আছে তো আমি কি কৰিম প্ৰথমতে সলিউশন তো x ইকুয়াল আমি কি লিখিম 10.1888 ये है 1 হল তাৰপিছত তোমাৰ কি হ'ব প্ৰথম 1 টো তো নাই ৰিপিট নাই গতিকে 1 টো প্ৰথমতে আনিব লাগিব 1 টোৰ ওপৰত যেহেতু বাৰ নাই 1 টো নন ৰিপিটিং So 1 2 যে এখানে আনিব লগা হয় তাহলে বোথ সাইড কি করব লাগব ডিভাইড করব মাইনাস মাল্টিপ্লাই বাই 10 so 10x is equal 10 into 0.1888 that's equal तुम्हारा 1.888 ये है 2 है ना ये तो दोहरे है तो मल्टीप्लाई करले तुम्हारा কি হবে 10x is equal এটো বলবো আমি হয় না 1 2 এটো 1 মাল্টিপ্লাই কৰিলে দশমিকটো এটা ঘৰ শিফট হৈ না যাব 0 এটা আছে না নাই দশমিকটো বেক সাইডে এটা শিফট হ'ব নেক্সট তোমাৰ কি কৰিব লাগিব 8 আনিব লাগিব 1 আনিব লাগিব সো এবাৰ 100 এৰি কৰিম 100x is equal 100 into 0.1888 তো তোমাৰ কি হ'ব 18.888 ये है नंबर 3 হল বুঝাইছো তো এটো তোমাক x ইকুয়াল এটো হ'ব তাৰ মানে 8 টো ৰিপিট হৈ আছে হ্যাঁ ইয়াত ৰিপিট কোনটো হৈ আছে 8 টো হৈ আছে সো তোমাৰ কি হ'ব 1 টো হোল নাম্বাৰ হৈ আছে তো 1 টো আমি লৈ আহিছো এইপিনে ডেসিমেলৰ পিছতে তোমাৰ 1 আছে তো 1 টো প্ৰথমতে আনিছো এই কাৰণে আমি দহাৰে কৰিছো এটা ডিজিট আমি দশমিকৰ আগলৈ লৈ আহিছো এই কাৰণে আমি কি কৰিছো 110 এৰে মাল্টিপ্লাই কৰিছো নেক্সট আমি কি দুটা ডিজিট আনিছো মেইন ডিজিট নাম্বাৰটো এইটো হে হয়নে নহয় ডেসিমেলৰ পিছত দুটা ডিজিট আনিছো সো দুটা ডিজিট আনিলে আমি 100 এৰি কৰিব লাগিব হল সো 100 এৰি কৰিব এইটো পালো এইবাৰ আমি কি কৰিম 8 টাৰ ওপৰত মাইনাস কৰিম তো নাম্বাৰ 3 অপাৰেশন নাম্বাৰ 3 মাইনাস 2 কৰি পাও কি পাম 100x minus 10x is equal 18 minus 1 है ना तो 18 से अरे 1 আছে এইটো তো 0.88 আছে ये তো এই পৰা আমি দেখানা হোল পার্ট টো আমি দেখাইছো ডেসিমাল পার্ট টো দেখুৱা নাই সো এইটো হ'ব তোমাৰ 90x equal 17 তো x equal কি হ'ব 17 by 90 तो नीनो p by q फॉर्म টো হ'ব 17 by 90 এইটো হ'ব আৰু এইটো যদি 90 ৰে ডিভাইড কৰিলে আমি 1888 এনেকৈ পাই হল নেক্সট তোমাৰ কি হ'ব নাম্বাৰ 3 কি দিছে 2.47 bar 2.47 bar দিছে নাম্বাৰ 3 তো নাম্বাৰ 3 কাৰণে আমি কেনেকৈ কৰিম নাম্বাৰ 3 চোৱা 2.43 bar মানে ওকি 47 আছে 47 bar আছে হ্যাঁ
এইটোত আমি কি কৰিছো অকল 7 টো ৰিপিট হৈছে প্ৰথমতে আমি কি লিখিলাম সলিউশন x equal 2.4777 ইনফিনিটি কিমান লিখা হিচাপ নেকি কাৰণে মই তিনিটাই লিখিছো আৰু যে কোনোবাই যদি ইচ্ছা কৰা পাঁচটাও লিখিব পাৰে যেটা কি হয় 2 minus 1 কৰি কি পাওঁ আমি 100x minus 10x is equal to 247 minus 24 হল তো রাইট সাইড টু রাইট সাইডৰ পৰা লেফট সাইড টু লেফট সাইডৰ পৰা মাইনাস হয় হেতু বস্তু সো মান 100 ৰ পৰা 10 গলে 90x হ'ব আৰু 223 হল তো x ইকুয়াল কিমান হ'ব 223 by 90 তো p by q ফর্ম হৈছে তোমাৰ কি 223 by 90 এইটো হল ইয়াৰে p by q ফর্ম হল নাম্বার 4 কি আছে 2.4431 এবার কার উপর আছে 31 এর উপর বার আছে তার মানে 312 রিপিট হয়েছে সো আমি কি করি সলিউশন x ইকুয়াল দিলাম আমি 2.44313131 এইটো ললো হল তার পিছত আমি কি কৰিম চোৱা দুটা ৰিপিট হৈ নাই 44 আছে গতিকে আমি দুটা একেলগে আনিব লাগিব প্ৰথম ৰিপিট নোহোৱা যদি কিবা থাকে সেইখিনি আনিব লাগিব দশমিকৰ আগত লাগি গতিকে কেইটা ডিজিট আছে এটা দুটা ডিজিট আছে সো আমি কি কৰিম 100 এৰে কৰিম 100x is equal 100 into 2.443131 ये है नंबर है ना डट दिसु तार पिছত আমি কি কৰিম আমি 244.3131 ये है 1 এইটো ইকুয়েশন 1 হবে হল নেক্সট তোমাৰ কি হ'ব আকৌ এইবাৰ আকৌ 312 ৰিপিট হৈছে আৰু দুটা তাৰ মানে কি হয় দশমিকৰ পিছত আমি টোটাল 4টা আনিব লাগিব দশমিকৰ আগলৈকে যদি 4টা ডিজিট আনিব লাগে দুটা থাকতে 100 দি কৰিছো 4টা হলে 4টা শূন্য তাৰ মানে 10000 দি কৰিব লাগিব সো আমি কি কৰিম 10000 x equal 10000 into 2.443131 equal 244313131 এডত ইনটু নাম্বার 2 দিলো হল বুজি পাইছা এখিনি এতিয়াৰ মই কি কৰিম 2 - 1 কৰিম যদি 2 - 1 কৰো তেতিয়া হলে কি হ'ব 2 - 1 কৰি পাও 1 কৰি পাও কি পাম আমি 10000x x minus 100x is equal কি হ'ব 24431 minus 244 তো এইটো মাইনাস কৰিলে তোমাৰ কি হ'ব এইটো হ'ব তোমাৰ 0099x is equal 9900x হ'ব এইটো আৰু এইটো হ'ব তোমাৰ কিমান এইটো 7 12 এইটো 8 হ'ব 3124 যদি এইটো মাইনাস কৰো 24431 এর পৰা 244 যদি মাইনাস কৰো তোমাৰ 24187 তো 431 এর পৰা একবাৰ কৰি চাইছো মই 244 so 11 হলে এইটো 7 হ'ব 12 হল এইটো 8 হ'ব 31 ঠিক আছে so 24187 so x is equal to 24187 divided by 9900 এইটো হ'ব p by q ফর্ম এইটো হৈছে p by q আহি যেটো আমাক প্ৰকাশ কৰিব দিছে এইটো তুমি বুজি পাইছা মনত চাই লোৱা এইবাৰ তোমাৰ কি আছে নাম্বার 10 নাম্বার 10 টো কি আছে চোৱা নাম্বার 10 ত সৰল কৰা দিছে সৰল কৰা so first question আছে তোমাৰ
√3 minus √2 হোল স্কয়ার আছে হয়নে এটো দুই ধৰণে কৰিব পাৰা ডাইরেক্ট তুমি ফর্মুলা এপ্লাই কৰিব পাৰা আইডেন্টিটি a - b হোল স্কয়ার ফর্মুলা ইউজ কৰিব পাৰা বা তোমাৰ কি এটো ডিৰাইভ কৰিব পাৰা √3 minus √2 হোল ইনটু √3 minus √2 সো এটো যদি আমি কৰো তেনেকৈ কৰিব পাৰো তো আমি কি কৰিম जो এটো a - b হোল স্কয়ার প্যাটার্ন করলাম তো a - b হোল স্কয়ার আছে না মনত a - b হোল স্কয়ার ইজ ইকুয়াল কি আছিল a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার এটো আছে হল সো তোমার কি হয় ফার্স্ট টার্ম আছে √3 সেকেন্ড টার্ম আছে √2 ফার্স্ট টার্ম স্কয়ার √3 হোল স্কয়ার minus 2 into first term into second term plus second term whole square that is √2 whole square হল তো √3 whole square মানে হইছে 3 আৰু 2 √3 into √2 মানে হইছে √6 এটো আমি এনেকৈ কৰিব পাৰো আৰু √2 whole square মানে হইছে 2 তো 2 plus 3 is equal 5 minus 2 √6 এইটো হল তাৰ পিছত তোমাৰ কি হ'ব নাম্বাৰ 2 আছে নাম্বাৰ 2 টো কি আছে সোৱা নাম্বাৰ 2 আছে 2 √3 plus √5 whole into 2 √3 minus √5 whole square মানে whole এরকম পুরো হইছে মাল্টিপ্লাই হইছে যে 2 √3 plus √5 whole into 2 √3 minus √5 তো আমি আইডেন্টিটি অলরেডি পাই আইছো a plus b whole into a minus b equal কি পাওয়ার আমি a square minus b square এটো পাইছো আমি সো আমি যদি তেনেতে লও this is first term this is second term তো first term minus second term whole into first term minus second term এই আইডেন্টিটি তো কোনটো হবে a plus b whole into a minus b equal a square minus b square এইটো so here is first term 2 √3 whole square so second term আছে 5 √5 so √5 whole square so a plus b whole into a minus b মানে কি লিখব আমি a square minus b square so this is a this is b first term plus second term whole into first term minus second term that is first term square minus second term square okay তো এটো তোমাৰ কি হ'ব যদি ব্র্যাকেট থাকে 2 √3 হোল স্কয়ার আছে না তো 2 এর উপরে স্কয়ার আছে √3 এর উপরে স্কয়ার আছে 2 স্কয়ার মানে হবে 4 আর √3 হোল স্কয়ার মানে আছে 3 হল আর এইটো হবে তোমার 5 তার স্কয়ার রুট √2 উঠি যাব যদি আমি স্কয়ার করি সো এইটো তোমার কি হবে 4 3 are 12 minus 5 that's equal 7 এইটো হবে ইয়ারে आंसर ক্লিয়ার হইছে না বুঝি পাইছ না এখিনি নেক্সট আমি কি কৰিম নাম্বার 3 টোত কি আছে তোমাৰ যত আইডেন্টিটি এপ্লাই কৰিব পাৰি তাতে আইডেন্টিটি এপ্লাই কৰিবা আৰু যত মই তাতে এলজেব্ৰা যিটো নিয়ম এই মেথডত মাল্টিপ্লাই কৰিবলৈ হ'ল সাপোজ তোমাৰ কি আছে নাম্বার 3 কি আছে 8 plus √3 whole into 2 plus √3 হল এটা সোয়া ইয়াতো আমি আইডেন্টিটি এপ্লাই কৰিব পাৰো যদি এপ্লাই কৰা আৰু যদি নকৰা তেতিয়াহলে তোমাৰ কি হ'ব 8 এ এই গোটেইখিনি মাল্টিপ্লাই কৰা আৰু √3 ৰ এইখিনি মাল্টিপ্লাই কৰা তেনেকৈ অলপ দীঘলীয়া হ'ব যদি আমি এইখিনি সজাই লিখো আইডেন্টিটি এপ্লাই কৰাৰ কাৰণে তেতিয়া বেলেগ হ'ব দুটা মেথডে কৰিছো বুজি লবা তোমালোকে প্ৰথম আমি আইডেন্টিটি এপ্লাই কৰিছো আইডেন্টিটি এপ্লাই কৰিলে কি হ'ব √3 plus 8 এনেকৈ লিখিব পাৰো নে নোৱাৰো জাস্ট চেঞ্জ দা অৰ্ডাৰ কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰিছো তো √3 plus 2 তো এই আইডেন্টিটি তো তোমালোকৰ মনত আছে নিশ্চয় পলিনোমিয়েলত অলৰেডি মই শিকাইছো তোমালোকক সো ax plus a whole into ax plus b equal কি আছিল x square plus a plus b whole into ax plus a into b এইটো আইডেন্টিটি মনত আছে না ফার্স্ট আইডেন্টিটি আছিল সো তোমাৰ কি হয় এইটোটো পাইছিলা সো এটো √3 ফার্স্ট টার্ম স্কয়ার that is constant 1 constant 2 এখানে a এখানে b তো a ইকুয়াল কি আছে 8 আছে b ইকুয়াল আছে 2
হল ইনটু এলজেব্রিক যেটো নাম্বার আছে √3 তার পিছত তোমার কি হ'ব a ইনটু b তো 8 ইনটু 2 হয় না x plus a whole into x plus b that's equal x square plus a plus b into x plus a into b পইছে প্যাটার্নত তার পিছত আমি কি কৰিম এইটো হ'ব 3 হ'ব এইটো 10 হ'ব 10 √3 plus 8 to the 16 তো এই দুটা যদি আমি প্লাস কৰি দিও 19 plus 10 √3 এইটো হ'ব ইয়াৰে आंसर হল আকৌ যদি এইটো তোমালোকৰ মনত নপৰে এইটো যদি অসুবিধা পোৱা তেতিয়া হলে নেক্সট তোমালোকে কি কৰিব পাৰা নেক্সট এনেকৈ কৰিব পাৰা আইডেন্টিটি এপ্লাই নকৰা হয় তো সেকেন্ড মেথড তো তোমাৰ কি কৰিবা 8 plus √3 whole into 2 plus √3 হয় না তো এই তেৰে ডিস্ট্রিবিউটিভ প্রপার্টি এই তেৰে এই গটেখিনি মাল্টিপ্লাই কৰা একবাৰ ভাঙি লোৱা এনেকৈ ডিভাইড কৰি লোৱা 8 into 2 plus √3 হল আকৌ √3 into 2 plus √3 তাৰ মানে এইখিনি আমি ডিভাইড কৰি দিছো এই তেৰেও এই দুটাকে মাল্টিপ্লাই কৰিছো আৰু √3 ৰেও এইটো কৰিছো ডিস্ট্রিবিউটিভ প্রপার্টি তাৰ পিছত আমি কি কৰিম 8 to the কিমান 8 into 2 16 plus 8 into 2 8 √3 8 into 3 8 √3 হল তাৰ পিছত তোমাৰ কি কৰিব লাগিব আকৌ এই √3 into 2 √3 আৰু √3 into √3 হল এইখিনি হল তাৰ পিছত তোমাৰ কি কৰিম চোৱা 16 plus 8 আৰু এই দুটা প্লাস কৰিলে তোমাৰ কি হ'ব 10 √3 plus এই দুটা তোমাৰ কি হ'ব √3 into √3 কৰিলে 3 plus 16 19 plus 10 √3 এটা তোমাৰ যেটো মেথডত ইজি কোৱা হেতু মেথডেৰে কৰিলে হ'ল কোনো পাৰ্টিকুলাৰ হেই নাই যেটো তোমাক সিম্পলিফাই বুলি দিছে সৰল কৰা বুলি দিছে আন্ডাৰস্ট্যান্ড নেক্সট নাম্বার 4 আৰু নাম্বার 4 নিচিনাবিলাক বহুত ইম্পৰ্টেন্ট পৰীক্ষাত প্ৰায় আহি থাকে তেনেকুৱা টাইপৰ চাম তুমি কেনেকৈ কৰিবা তোমালোকে নাম্বার 4 টো চোৱা 1/1 plus √2 আছে 1/1 plus √2 যদি আছে তেতিয়া হলে কেনেকৈ কৰিম আমি চাই লোৱা এটা তোমাৰ কি আছে 1 plus √2 আছে এই যে হৰৰ পৰিমেয়কৰণ কৰা পদ্ধতি আছে আৰু সেই পদ্ধতিতে কৰিব লাগিব হৰৰ পৰিমেয়কৰণ মানে কেনেকুৱা 1 plus √2 আছে না এই এটো হল সার্চ নাম্বার করণযুক্ত সংখ্যা ইয়ার আমি বর্গমূল নাপাও আর বর্গমূল মানে কি হয় হোল নাম্বার নাপাও সো আমি কি কৰিম ইয়াতে 1 plus √2 আছে সো 1 minus √2 দি আমি ইয়াক পূরণ কৰিব লাগিব বুজি পাইছানে কাৰণ ইয়াৰ পৰা যদি বৰ্গমূলটো ওলাব লগা হয় উঠিয়াব লগা হয় তেতিয়াহলে এলিমিনেট কৰিবলৈ হলে a plus b whole into a minus b ফৰ্মুলা পৰাকে কৰিব লাগিব যেহেতু এতে a plus b আছে তো a minus b দি আমি মাল্টিপ্লাই কৰিছো এটো আমি নিজেহে কৰিছো ইয়াতে গতিকে 1 এদি এইটোকো কৰিব লাগিব 1 into 1 minus √2 হয়নে ন তাৰ মানে কি হৰ আৰু লব উভয়কে আমি কি কৰিছো 1 minus √2 দি কৰিছো কিন্তু 1 minus √2 দি কিয় কৰিছো যেহেতু 1 plus √2 আছে যদি 1 minus √2 থাকিলে হেতেন তেতিয়াহলে আমি কি কৰিলো হয় 1 minus √2 দি কৰিলো প্লাস থাকিলে মাইনাস এদি মাইনাস থাকিলে প্লাস এদি কৰিব লাগিব বুজি পাইছানে সো তোমাৰ কি হ'ব এৰি কি আছে a plus b whole into a minus b মানে কি লিখা হ'ব a plus b whole into a minus b মানে a square minus b square হয় না আৰু এটো কি হ'ব 1 minus √2 সো তোমাৰ কি হ'ব এটো 1 minus a √2 whole square মানে 2 আৰু এটো 1 minus √2 হল তো এটো কি হ'ব তোমাৰ 1 ৰ পৰা 2 মাইনাস কৰিলে -1 তো -1 minus √2 that's equal তোমাৰ কি হ'ব এটো তো minus √2 plus 1 minus 1 যদি আমি সিম্পলিফাই কৰি লিখো তেতিয়াহলে তোমাৰ কি হ'ব
মাইনাস কমন ললে √2 মাইনাস 1 বাই মাইনাস 1 এটু কাটা গল তো √2 মাইনাস 1 এটু হবো ইয়ারে आंसर আন্ডারস্ট্যান্ড কি আছে নাম্বার 5 ফর আছে তোমার 4 বাই √7 মাইনাস ও প্লাস √3 আছে তো মই কি কইছিল আগতো যে এটু জি চিন থাকে তো √7 প্লাস √3 আছে যদি আমি কি করব লাগবো √7 মাইনাস √3 দি হর আর লব দুটাকে মানি লাগব যেহেতু হৰৰ পৰিমেয়কৰণ বলাম সো তোমাৰ কি হ'ব √7 প্লাস √3 হোল ইনটু √7 মাইনাস √3 এইটো কৈছো মানে এইটো হ'ব 4 ইনটু √7 মাইনাস √3 হল এখিনি কৰিলো তাৰপিছত তোমাৰ চোৱা কিয় কৰিছো যে √7 প্লাস √3 আছে আৰু সেই কাৰণে এইটো কি কৈছো √7 মাইনাস √3 দি কৰিছো সংযুগ্ম বুজি পাইছা সো হৰটো যেহেতু পূৰণ কৰিছো লবটো পূৰণ কৰিব লাগিব তাৰপিছত তোমাৰ কি পাম আমি এইটো 4 √7 মাইনাস √3 কৰিলো আৰু এটো হ'ব a + b হোল ইনটু a - b মানে কি a স্কয়ার মাইনাস b স্কয়ার আর এনেকে যদি তোমাক দিয়ে সিম্পলিফাই কৰা সদায় তলৰটো a স্কয়ার মাইনাস b স্কয়ার ফর্মুলা ইউজ হ'ব বুজি পাইছা না সো √7 হোল স্কয়ার মাইনাস √3 হোল স্কয়ার তো এটো কি হ'ব 7 মাইনাস 3 আর ওপৰত হ'ব 4 √7 মাইনাস √3 হল তাৰপিছত আমি কি কৰিম 7 মাইনাস 4 3 মানে হৈছে 4 তো 4 ইনটু √7 মাইনাস √3 তো এটো ক্যান্সেল গল 4 4 থাকিব কিমান √7 মাইনাস √3 এটো হ'ব ইয়াৰে आंसर হল সিম্পলিফিকেশন তাৰপিছত আমি নাম্বার 6 টো কৰিছো চোৱা নাম্বার 6 টো কি আছে চোৱা নাম্বার 6 এর আছে তোমার এটু 7 প্লাস √3 আৰু 7 মাইনাস √3 এটা বস্তু মাইন্ড কৰিবা ওপৰটো জি থাকে ৰাখিব ওপৰটো আমাৰ মেটাৰ নহয় বুজি পাইছা নে ওপৰৰ যিটো জি থাকে বাকি সংখ্যা থাকে এটো আমাৰ মেটাৰ নহয় আমাক লাগে কি তলৰ পৰা মানে হৰৰ পৰা আমি ৰুট ওভাৰ সাইনটো নাইকিয়া কৰিব লাগে যেহেতু ৰুট সাইনটো আমি নাইকিয়া কৰিব লাগে কেনেকৈ কৰিম হ্যাঁ তলত 7 প্লাস √3 আছে তলত কি আছে 7 মাইনাস √3 আছে তোমার কি হ'ব এটো আমি পৰিমেয়কৰণ কৰিব লাগিব পৰিমেয়কৰণ কৰা মানে কি এই ৰুট ওভাৰ সাইনটো উঠাব লাগিব যদি উঠাব লগা হয় তেতিয়াহলে a - b আছে তো a + b ৰে মাল্টিপ্লাই কৰিব লাগিব সো তোমাৰ কি হ'ব 7 মাইনাস √3 হোল ইনটু 7 প্লাস √3 ওপৰত আছে 7 প্লাস √3 হোল ইনটু 7 প্লাস √3 হয় না যেহেতু আমি হৰটো কেৰি পূৰণ কৰিছো 7 প্লাস √3 দি সো লবকো আমি কি কৰিব লাগিব 7 প্লাস √3 দি পূৰণ কৰিব লাগিব আৰু হৰত কিয় আমি 7 প্লাস √3 দি কৰিছো যেহেতু আমাৰ 7 মাইনাস √3 আছে হৰ যদি ইয়াক পৰিমেয়কৰণ কৰিব লাগিব পৰিমেয় সংখ্যালৈ কৰিব লাগিলে তোমাৰ 7 প্লাস √3 দি কৰিব লাগিব হল সো তোমাৰ এটো হ'ব 7 স্কয়ার মাইনাস √3 হোল স্কয়ার আৰু ইয়াৰ চোৱা দুটা সংখ্যা একে আছে 7 প্লাস √3 হোল ইনটু 7 প্লাস √3 তো এইটো পৰিৱৰ্তে আমি লিখি লিখো 7 প্লাস √3 হোল স্কয়ার কৰি লিখিব পাও নে নোৱাৰো যেনেকৈ a into a equal a square লিখিব পাৰো তো b into b মানে b square লিখিব পাৰো 7 plus √3 whole into 7 plus √3 equal to লিখিব পাৰো আমি 7 plus √3 whole square হল তো a plus b whole square হৈ গল এটো তো a plus b whole square যদি হয় তেতিয়াহলে এটো হ'ব 7 square plus 2 into 7 into √3 plus √3 whole square আৰু এটো হ'ব 7 square মানে হৈছে 49 আৰু √3 whole square মানে হৈছে 3 হল আর পিছত তোমাৰ কি কৰিবা তো
49 plus 7 to the 14 root 3 plus 3 আৰু এইটো হ'ব তোমাৰ 49 minus 3 equal 46 তো আমি কম এইটা প্লাস কৰিলে হ'ব 52 plus 14 root 3 by 46 এটা সোয়া দুটাৰ পৰা আমি 2 কমন লব পাৰো 2 কমন ললে তোমাৰ কি বা এনেকৈ কৰিব পাৰো 52 by 46 plus 14 root 3 by 46 তো 2 रे এটু কৰিব পাৰো 26 2 रे এটু 23 2 रे এটু 7 2 रे এটু 23 that's equal 26 by 23 plus 7 root 3 by 23 বা কোনোবাই যদি কিবা এনেকে ৰাখিলে এই স্টেপটো ৰাখিলে হ'ব আৰু বা এনেকে ডিৰাইভ কৰি লিখিব পাৰা বা 23 তলত ৰাখি 26 by or এনেকৈ লিখিব পাৰা 26 plus 7 root 3 by 23 এইটো স্টেপত যি স্টেপত ৰাখিলে आंसर শুদ্ধ হ'ব আৰু এনেকে কৰিব পাৰা এইখিনি আজি নেক্সট ক্লাছত তোমালোকক বাকিখিনি মই দি দিম হা ধন্যবাদ দেই